Welcome, dear teachers and viewers, to my YouTube channel, Wahed Math World. I will share with you and discuss with you some problems of mathematics. Topic: Data Handling for CTET 2026, conducted by CBSE. I am Wahed. মই আজিৰ এই ভিডিঅ'টোত CTET, Assam TET and other TETs also 2026 Mathematics Data Handling channel Wahed Math World. My first question to আপোনালোকে চাব very easy. Study the given information and answer the questions based on it. Question number 1 to 3. একর পৰা 3 লৈ. Which in kilogram of 15 students of a class are? এইবিলাক দিয়া আছে, weights দিয়া আছে. 15 students আছে ইয়াতে. Question number 1. How many modes are there in the given data? How many modes? আমি দেখিছোঁ ইয়াতে এটা 38 এটা তিনিটা 38 আছে চাব আকৌ 43 এই 43 এইটো এটা আছে এই 43 এইটো নহয় এই 43 আৰু 43 তিনিটা আছে গতিকে how many modes are there in the given data? modes কেইটা আছে দুটা modes আছে তাৰমানে এটা হল 38 এটা হল 43 38 তিনিটা আছে 43 তিনিটা আছে so দুটা modes. The question option 2 is correct. এটা আপোনালোকে modes বুজি পায় যিবিলাক অবজাৰভেশ্যন বা যিবিলাক টাৰ্মছ বেছিকৈ আহি থাকে গ্ৰুপটোত এটা 38 আমাৰ তিনিটা আহিছে 43 তিনিটা আহিছে বাকীবিলাক ইমান বেছি অহা নাই আটাইতকৈ হাইয়েষ্ট যিটো অবজাৰভেশ্যন আছে সেইটো হ'ব মোডছ হাইয়েষ্ট কি আছে দুটা আছে আমি এটা থাকিলে এটা লিখিলোহেঁতেন দুটা আছে কাৰণে দুটা লিখিলোঁ 38 তিনিটা আছে আৰু 43ও তিনিটা আছে গতিকে আমি দুটা লিখিলোঁ চ' অপশ্যন 2 ইজ কাৰেক্ট. Question number 2. What are the modes of given data? What are the modes? আমি দেখিলোঁ modes কেইটা আছে দুটা. What are the modes? মোডবিলাক কি আছে কোনটো আছে 38 এটা হল 38 এটা হল 43 এটা হল 38 এটা হল 43 so 38 and 43 option 2 correct. Next চাব আপোনালোকে question number 3 চাব what is the median of given data? median এটা অপশ্যন আছে 42 39 40 41 so median ফৰ্মুলা আছে এটা আছে আপোনাৰ কি এই অবজাৰভেশ্যন আছে টাৰ্মছ আছে 15টা তে 15 হলে এটো অড নাম্বাৰ হয় অযুগ্ম সংখ্যা আছে 14 হলে আপোনাৰ যুগ্ম সংখ্যা হলতেন 16 হলে যুগ্ম সংখ্যা হলতেন কিন্তু আছে 15 অযুগ্ম সংখ্যা তো অযুগ্ম সংখ্যা হলে তাৰ ফৰ্মুলাটো বেলেগ আছে আমি প্ৰথমতে এই অবজাৰভেশ্যন কেটা বা টাৰ্ম কেটা এসেন্ডিং অৰ্ডাৰত আমি লৈ লম এসেন্ডিং অৰ্ডাৰত আপোনালোক চাব এসেন্ডিং অৰ্ডাৰ কেনেকৈ লোৱা হয় মই এইটো চাম 32 35 36 37 38 কেটা আছে তিনিটা 38 কমা দিলে হল 38 গল 40 42 আৰু 43 আছে তিনিটা 43 তিনিটা আছে আৰু 45 আছে 47 আছে আৰু 50 আছে 50 লিখিছোঁ আকৌ কাউণ্ট কৰিব আপোনালোকে 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 এটা কাউণ্ট কৰি ল'ব লাগিব চ' এসেন্ডিং অৰ্ডাৰ সৰুৰ পৰা ডাঙৰলৈ লিখিলোঁ এতিয়া আমাৰ মিডিয়ানটো এনেকৈ আমি ওলাম মিডিয়ান ফৰ্মুলা আছে n + 1/2 তাৰমানে সেই পজিশ্যনত যিটো আছে সেইটো টুথ টাৰ্ম বা অবজাৰভেশ্যন লিখিলে হ'ব তো n হল কেইটা আছে আমাৰ 15টা আছে তো 15 + 1/2 এইটো ফৰ্মুলা টাৰ্ম 16/2
টার্ম কি হল আমার 8th টার্ম 8th টার্ম তো 8th টার্ম মানে এই 8 নম্বর পজিশনত যেটো আছে সেইটো হ'ব ফার্স্ট সেকেন্ড থার্ড ফোর্থ ফিফথ সিক্স সেভেন্থ 8th নম্বর পজিশনত 40 আছে সো 8th টার্ম আছে আমার 40 সো 40 হৈ গ'ল 40 is correct এটা আমাৰ চাব আপোনালোকে what is the median of the given data what is the median of the given data মানে answer কি হ'ল 40 so 40 is option 3 is correct option 3 is correct next চাব আপোনালোকে question number 2 এটা চাই ল'ব study the following graph and answer the questions given below question number 1 and 2 1 number 2 মানে 1 and 2 দুটা question আছে এটা আহি থাকে spending in degree of a country on various sports during the particular year ইয়াত দিয়া আছে কোনটোত কিমান মানে খৰচা হৈছে ইয়াতে দিয়া আছে এটা হকি বাস্কেটবল গল্ফ আদাৰ ফুটবল ক্ৰিকেট টেনিস এনেকৈ দিয়া আছে এটা হ'ল পাই চিত্ৰ বা বৃত্ত চিত্ৰ কিছুমান পাই গ্ৰাফ বুলি কোৱা হয় পাই চাৰ্ট বুলিও কয় আচ্ছা কোৱেশ্চনটো চাব হোৱাট পাৰ্চেণ্টেজ অফ দ্য টোটেল স্পেণ্ডিং ইজ স্পেণ্ড অন টেনিছ টেনিছত আপোনাৰ কিমান খৰচা কৰিলে টেনিছত কিন্তু ডিগ্ৰী আছে কিমান 45 এইটো 45 ডিগ্ৰী আছে টেনিছত কিমান খৰচা কৰিলে এইটো আমি এনেকৈ উলিয়াই ল'ম চাব পাৰ্চেণ্টেজ উলিয়াব দিছে পাৰ্চেণ্টেজ টেনিছৰ চাব what percentage of the total spending is spent on tennis so spend on tennis আপোনালোকে চাব টেনিছত কি আছে 45 ডিগ্ৰী আছে আৰু আমাৰ টোটেল ডিগ্ৰী হ'ব কি এটা বৃত্তত কিমান ডিগ্ৰী থাকে এই বৃত্তত গোটেইখিনি মিলি 360 ডিগ্ৰী থাকে তো 360 তলত বহিব 360 আৰু পাৰ্চেণ্টেজ কৰিবলৈ হ'লে আপুনি 100ৰে ইনটু কৰিব লাগিব এই পাৰ্চেণ্টেজ হৈ যায় তো এই 00 কাটা গ'ল এতিয়া আমাৰ ইয়াক 3ৰে হৰণ যাব কাৰণ 3 আৰু 6 9 হ'ব 9ক আমি 3ৰে ডিভাইড কৰিব পাৰোঁ কাৰণে এই গোটেইখিনিক আমি 3ৰে ডিভাইড কৰিব পাৰোঁ এটা 4 আৰু 5 যোগ কৰিলে কিমান হ'ব 9 হ'ব সেই 9ক আমি 3ৰে ডিভাইড কৰিব পাৰোঁ গতিকে 45ক আমি 3ৰে ডিভাইড কৰিব পাৰোঁ 3ৰে ডিভাইড কৰিলে কি হ'ব 1 2 3 ডিভাইড কি হ'ব 1 আৰু 15ত 5 আকৌ 1 আৰু 5 6 1 আৰু 3 আকৌ 3 যাব আমি 3 দিব পাৰোঁ 3 4 গুণ 12 আর 3 5 গুণ 15 হৈ গ'ল আকৌ 2 ৰে 1 দিলে আমি 2 ৰে কাটিলো 1 2 ৰে দিলো 5 হৈ গ'ল গতিকে আমি কি পালো ওপৰত 5 * 5 25 পালো তলত পালে কি 2 এটো পার্সেন্টেজ আমি এটো হৰণ কৰিলে আমি চাম 12 হাফ হৈ যায় 12 হাফ হৈ যায় গতিকে এটো প্ৰথম একবাৰ যাব তাৰপিছত দুইবাৰ যাব আৰু হাফ থাকিব তো অপশন আমি চাম আমার অপশনটো চাম এই চাও 45 25 21 half and 12 and half so option is this is correct 4 option is correct next question আপনারা চাবো question number 2 if the total amount spent on sports during the year was rupees 2 crore the amount spent on cricket and hockey together was hockey and cricket together কিমান খৰচ হৈছে এটা আমি চাইব লাগিব প্ৰথমতে আমি হকি আৰু পার্সেন্টেজ ওলাই লওঁ কিমান পার্সেন্ট খৰচ হৈছিল পার্সেন্টেজ এটো আমাৰ আহিব amount spent on cricket and hockey এটো হল amount percentage on hockey is লিখিলো
এণ্ড ক্ৰিকেট এতিয়া মই চাই ল'ব হকীত আছে কিমান ডিগ্ৰী ক্ৰিকেটত কিমান ডিগ্ৰী আছে চাই ল'ব হকী আছে 63 ডিগ্ৰী আৰু ক্ৰিকেট আছে 81 ডিগ্ৰী 61 81 63 81 so 63 plus 81 by 360 into 100% এইটো গতিকে আমি 81 আৰু 63 আমি যোগ কৰিলে 144 পাওঁ 144 ডিগ্ৰী আমি ডিগ্ৰী নিলিখিলে হ'ব এতিয়া এইখিনি আমি পালোঁ এইটো হ'ল 100% এটা মনত ৰাখিব এই 0 0 কটা গ'ল এতিয়া 4 আৰু 4 8 আৰু 1 9 যোগ কৰিলে 4 আৰু 4 যোগ কৰিলে 8 আৰু 1 9 গতিকে 9 হৈছে 9 আমি 3 ৰে ডিভাইড কৰিব পাৰোঁ গতিকে গোটেই সংখ্যাটোক আমি 3 ৰে ডিভাইড কৰিব পাৰোঁ এতিয়া 3 আৰু 6 9 9ক আমি 3 ডিভাইড কৰিব পাৰোঁ গোটেই সংখ্যাটোক আমি 3 ডিভাইড কৰিব 3 ডিভাইড কৰি দিলোঁ 12 হৈ গ'ল এক 3 ডিভাইড কৰিলে কি হ'ব 3 4 12 2 8 3 8 24 তো একদম ডাইৰেক্ট 12 আমি এক দিওঁ আর 4 বাং 48 4 বার যাব 4 বাং 48 গতিকে আমি এই 4 আৰু এই 10ক আমি যদি পূৰণ কৰি লওঁ তেতিয়া আমাৰ কি হ'ব কি 40 হৈ গ'ল 40% তাৰমানে ক্ৰিকেট আৰু হকীত 40% খৰচা হ'ব 40% খৰচা হ'ব কিন্তু আমাৰ টোটেল খৰচাটো আমাক দিয়া আছে নহয় গতিকে এমাউণ্ট চাব amount spent on hockey and cricket আপোনাৰ চাব 2 crore আছিলে 1 2 3 4 5 6 7 2 crore আৰু 40% খৰচা 40% খৰচা গতিকে এই 0 কাটিলোঁ এই 0 কাটিলোঁ এটা আমাৰ থাকিল কিমান এতিয়া এই 4ৰে 2ক ইনটু কৰিলে 8 হৈ গ'ল আৰু 0 কেইটা আছে 1 2 3 4 5 6 1 2 3 4 5 6 এইখিনিক আমি ৰুপিজ লিখিব পাৰোঁ 8 1 2 3 4 5 6 হৈ গ'ল গতিকে আমাৰ এইটো হ'ল হকী আৰু ক্ৰিকেটত ইমান টকা খৰচা হয় গতিকে আমি অপশ্যনটোত চাব 8 আছে ইয়াতে 9 আছে ইয়াতে 36 আছে 41 আছে 8 আছে ইয়াতে গতিকে 1 2 3 4 5 6 so this is correct option 1 is correct so ভিডিওটো চাই কেনে লাগিল কমেণ্টত জনাব লাইক দিব বেছিকৈ শ্বেয়াৰ কৰিব কিন্তু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব নিশ্চয় আপোনালোকে সাবস্ক্ৰাইব কৰিবই wait for my next important videos on mathematics thank you very much